আজি হ'ল মাঘ বিহুৰ আৰু মাঘ বিহুৰ সকলোকে শুভেচ্ছা জনালোঁ। আৰু আমি ৰাতিটো উৰুকাটো এটাই কটালোঁ পথাৰতে। মাঘৰ বিহু আৰু বিহু বুলি ক'লে আমাৰ অসমীয়া গাত তপ নাই। চবৰে মনত উৎসাহ উদ্দীপনা আনন্দ আৰু মানে কোনে কি কৰিছে দিহা নাই। মানে কিছুমানে পিঠাগুড়ি খুন্দি আছে, কিছুমানে পিঠা পুচি একদম বজাৰত মাংস আনাই মাংস আনিব গৈছে, মাছ আনাই মাছ আনছে, একদম তি মুখাৰ মানে গাত তপ নাই। আৰু অকল তি মানুহ বুলিয়ে নহয়, আমি সকলোৱে যিহেতু আমি বিহুটো পালন কৰোঁ। ভাটি বেলালে আকৌ চুঙা পিঠা পুৰবাই আছে মানে আৰু গাত মানে তপ নোহোৱা হৈছে আৰু বিহু হৈছে যিহেতু। আৰু ইফালে আমাৰ বৰমাই কিবা কৰি আছে আৰু বৰমাই মানে হাত এখন ভাংছি, এবাৰ বিহু কাম মানে একো কৰিব পৰা নাই। মানে আমি আহি কিবা এটা সহায় কৰি দিছোঁ আৰু মানে যিহেতু বিহু চোতাল তোতাল আমাৰ বাইদেউহঁতে আহি মুচি দিছে ধুনীয়াকৈ। আৰু বৰ্তমান যাম আমি বজাৰ খোলালে আৰু বজাৰ কৰা মানুহ কিমান একদম ফিল্ড ভৰ্তি হৈ আছে। এইফালে হাঁহ, এইফালে গাহৰি মাংস, এইবিলাক ছাগলী মানুহ ৰখি আছে মানে কাটি আছে, এইবিলাক মাছ মানুহ চাওক বজাৰত আহা। বগা কোমোৰা হাঁহ লগত খোৱা, এয়া হ'ল কেঁচা চব্জি বজাৰ। আৰু আমি ফুৰি আছোঁ, ইফালে কি চুদ্দা আছে একবাৰ চাই দি। বজাৰ কৰিব আহিছোঁ আমি বিহু বুলি। আহি পাই গ'লো আমি মাছৰ বজাৰত। এইফালে দাদা চিতলটো কিমান কেজি? 800 টকা। বঢ়িয়া, একবাৰ দেখাই দিলোঁ বিহু বুলি, বঢ়িয়া। আৰু যিফালে চাই সিফালে মানে মাছৰে বজাৰ, এইবিলাক মাছ কিনে মানুহ। আৰু যিহেতু উৰুকা ভোগৰ উৎসৱ, চবেই মানে অলপ অলপ মাছ মাংস নিছে। আৰু বিহু বুলি আহিছোঁ বজাৰত, মাছৰ বজাৰত। আৰু মস্ত মস্ত ডাঙৰ ডাঙৰ মাছ দেখাই আছোঁ আপোনালোকক, এয়া চাওক ডাঙৰ ডাঙৰ মাছ, চৈত মাছ কিন্তু মুখে একদম খাওঁ খাওঁ কৰি আছে। সৰু চলি এটা গিলি পেলাব এই মাছে। মানে দাদাহঁতে বেছি আছে গাখীৰৰ ভেটুৱা, দৈ ভেটুৱা, তাকে দেখাই দিওঁ অলপ। দৈ ভেটুৱা বেছি আছে, গাখীৰৰ ভেটুৱা কিমান কেজি দৈ? আপোনাৰ লিটাৰ 170 কৈছোঁ। অঁ বিহু বুলি মাল ওলাই উল্টাই দিলেও নপৰে, উল্টি দিলে পৰি যাব, কিন্তু মানে পানী টানি নাই। অঁ আৰু কথা হৈছে ভাল লাগিল, বিহু বেচা দিলোঁ। হয় বঢ়িয়া। আৰু দেখাই দিওঁ আপোনালোকক বঢ়িয়াকৈ, এয়া দৈ ভেটুৱা। এইবিলাক যি বজাৰ কৰা মানুহ চাওক কিমান চাবি যেনি চাই তেনিয়ে মানুহ। এইবিলাক গাড়ী চাইচোন ক'ৰ পৰা আজি যায়। মই জয়চন্দ্ৰ আটকত ইফালে এয়া মোৰ ভাইটি সঞ্জীৱ আমাৰ ঘৰত আহিছে। অঁ মোৰ নিজৰ ভাইটি। বঢ়িয়া। আৰু বিহু বুলি এটা মোক দিলে নাৰিকলৰ লাৰু খাবা। আৰু ক'ত কি বনাইছা বঢ়িয়াকৈ দেখো। আজি বিহু বুলি কি কি আনছা বজাৰৰ পৰা? প্ৰথমতে মাছ আনছা? মাছ আনিলোঁ, আৰু তাৰপিছত খাহী মাংস 2 কিলো মই অৰ্ডাৰ দি থৈ দিছোঁ, অলপ পিছত আনিমগৈ। আৰু বৌ এয়া চাহ বহি আছে, লাল চাহ। আৰু চাহ খোৱা আলহী হ'ল আমাৰ কিশোৰ দা। কিশোৰ বৰালা। কিশোৰ বৰালা ওৰফে এইটো। আৰু এতিয়া আৰু এই পাকঘৰলৈকে আমি সোমাই আহিলোঁ, এয়া ঔটেঙা আৰু মাছৰ লগত। আৰু এইফালে মোৰ ঘৰৰ আলু আছে, এয়া ঘৰৰ গাখীৰ বনাই আছোঁ। এইবিলাক মোৰ নিজৰ খেতিৰ, এইটো বাৰু বজাৰৰ পৰা আনিছোঁ। এইটো চাব নালাগে, এইবিলাক যিবিলাক আছে তলৰ ফালে অলপ মাৰি চাইছোঁ। এইবিলাক বৰ ধুনীয়া ৰঙালাও আছে। এইবিলাক চব সকলোকে মোৰ ফালৰ পৰা মাঘ বিহুৰ শুভেচ্ছা দিছোঁ। আৰু মই এতিয়া বৰ্তমান পুৰি আছোঁ চুঙা পিঠা। আৰু যিহেতু এতিয়া গাঁৱত সকলোৱে চুঙা পিঠা পুৰি আছে, আৰু আমি বাপাই মই পুৰিম চুঙা পিঠা। জুই দি জুই দি কৰি খেৰান 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 ইয়াকে লগ লাগি এটা ভেলাঘৰ বনাইছে আৰু গোটেইবিলাকে লগ লাগি খানা খাই আছে, আপোনালোকক দেখুৱাম। আৰু যিহেতু আজি উৰুকা, চব চলিয়ে লগ লাগি ভেলাঘৰ বনাইছে। আৰু লগত আছে পাৰ্থ, আৰু গোটেইবিলাকে লগ লাগি মানে এটা সৰুকৈ ভেলাঘৰ বনাইছে, আৰু গোটেইবিলাকে লগ লাগি খানা এটা খাইছে। আৰু এয়ে হ'ল আনন্দ উৰুকাৰ। আপোনালোকক দেখাই আছোঁ, চাই থাকক। চব চলিয়ে মিলি ভেলাঘৰৰ ভোজ খাইছে, চবছে হেঙা চুৰ কৰি আমাৰ বাটত এনেকৈ পূৰা জুই উঠি আছে। এইবিলাক চলি আৰু আমি পুৰা ভেলাঘৰ জ্বলাই দিলোঁ। এয়া হোম হোমকৈ জুই উঠি গৈছে, চাব পাৰে। আৰু কোনোবা যদি চাব আহিব বিচাৰি আছা ভেলাঘৰ জ্বলোৱা, আহিব পাৰে।
আগতে বনাইছিলোঁ আৰু আজি মানে জুইলৈ আহিলোঁ বহুত বেয়াও লাগে কিন্তু উপায় নাই মানে এইটো হ'ল পৰম্পৰা অসমীয়াৰ আৰু এইবিলাক পূৰা বাঁহ চাহবিলাক পৰা হৈ আছে আৰু ইয়াৰ এটা মেইন উদ্দেশ্য হ'ল মানে ইয়াতে পৰা বাঁহবিলাক যদি ৰাতিপুৱা নাৰিকলৰ গাজ হওক তামোলৰ গাজ হওক যদি তাতে গাঁঠি দিয়া যায় মানে এই বাঁহ খৰা বা জুই লগা বাঁহ আৰু তেতিয়া মানে বাঁহৰ হেৰিবিলাক মানে গাছৰ ফলবিলাক বেছিকৈ লাগে বুলি আমাৰ আইতা ককাহঁতে আগতে কৈছিল আৰু জনবিশ্বাস অনুসৰি আৰু আমিও মানে সেই নিয়মটো পালন কৰি আহিছোঁ আৰু নিয়া চাওক একদম একো দেখা নাপায় একদম ৰাতিটো আমি থাকিলোঁ ভেলাঘৰত এই এটা ভেলাঘৰ আছিলে আমাৰ বঢ়িয়াকৈ জ্বলাই দিলোঁ জ্বলেই ইয়ালৈ নিলোঁ আমি বাঁহ চাহবিলাক নি পুৰিলোঁ বঢ়িয়াকৈ আৰু মানে আমাৰ ওচৰতে আৰু এটা ভেলাঘৰ আছে একে এপিমান চলি উপায় বনাইছে সেনেও জুই লগাই আছে তাকে অলপ দেখাই থাকক যে আপোনালোকক ভিডিঅ'টো চাই থাকক আৰু আজি হ'ল মাঘ বিহুৰ আৰু মাঘ বিহুৰ সকলোকে শুভেচ্ছা জনালোঁ আৰু আমি ৰাতিটো উৰুকাটো এটাই কটালোঁ পথাৰতে